Hello everyone, মই Dr.Rosy দন্ত বিশেষজ্ঞ অৰেল এণ্ড ডেণ্টেল সাৰ্জন আৰু আজিৰ ভিডিঅ'টোত ডায়াবেটিক পেশেণ্টে কেনেকৈ ডেণ্টেল কেয়াৰ কৰিব লাগে তাৰে বিষয়ে সবিশেষ আলোচনা কৰিম গতিকে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ যিহেতু বৰ্তমান কালত আমাৰ সমাজত ডায়াবেটিক ৰোগীৰ সংখ্যা খুব বেছি পৰিমাণে বাঢ়ি আহিছে আৰু ডায়াবেটিক ৰোগীৰ অন্য লোকতকৈ ডেণ্টেল প্ৰব্লেম খুব বেছি পৰিমাণে হোৱা দেখা যায় দাঁতৰ আলুৰ বিষৰ লগতে দাঁতৰ আলুৰ পৰা তেজ ওলোৱা পুজ ওলোৱা দাঁতবিলাক হিলিবলৈ আৰম্ভ কৰা দাঁতত আলুবিলাকত বিষ হোৱা তাৰ লগতে দাঁতত প্লেক কেলকুলাছ টাৰ্টাৰ জমা হোৱা আৰু লগতে আপোনাৰ মুখৰ দুৰ্গন্ধ কি কয় মুখখন শুকান লগা এনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেম হোৱা দেখা যায় এই প্ৰব্লেমবিলাকৰ পৰা কেনেকৈ আপুনি হাত সাৰি থাকিব পাৰিব আৰু যদিহে আপোনাৰ ডায়াবেটিছ আছে আৰু আপোনাৰ এনে ধৰণৰ প্ৰব্লেম হৈছে তেতিয়াহ'লে তাৰ পৰা কেনেকৈ আপুনি নিজকে ৰক্ষা কৰিব পাৰিব তাৰ পৰা কেনেকৈ আপুনি নিজকে সকাহ পাব পাৰিব সেই সকলোবিলাকৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম গতিকে জানিবলৈ ভিডিঅ'টো শেষ নোহোৱালৈকে ভালদৰে স্কিপ নকৰাকৈ চাই থাকিব বুলি আশা কৰিলোঁ আটাইতকৈ প্ৰথমতে আপোনাৰ যদি ডায়াবেটিছ আৰু আপোনাৰ যদি দাঁতৰ সৰু সুৰা প্ৰব্লেমবিলাক মাজে সময়ে হৈ থাকে তেতিয়াহ'লে আপুনি আটাইতকৈ প্ৰথমে প্ৰতি ছমাহৰ মূৰে আপোনাৰ ঘৰৰ কাষতে থকা ডেণ্টিষ্টৰ ওচৰত এবাৰ ডেণ্টেল চেকআপ কৰাই ল'লে আপোনাৰ যি প্ৰব্লেম হৈছে এইটো ষ্টাৰ্টিঙতে গম পাব আৰু তাৰ ট্ৰিটমেণ্ট কৰিও অতি সোনকালে আপুনি ভাল পাব তাৰ পাছত যদিহে আপোনাৰ ডায়াবেটিছ নাই তেতিয়াও কিন্তু আপুনি প্ৰতিদিনে দুবাৰকৈ ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে ব্ৰাছ কৰাটো খুব বেছি প্ৰয়োজনীয় কিন্তু যদিহে আপোনাৰ ডায়াবেটিছ আছে তেতিয়াহ'লেতো এইটো একেবাৰে কৰিবই লাগে তেতিয়াহ'লে আপোনাৰ দাঁতৰ প্ৰব্লেম নহ'ব যিহেতু আমি গোটেই দিনটো খাই বৈ ৰাতি ৰেষ্ট কৰোঁ আৰু সেই ৰেষ্ট কৰা সময়ছোৱাৰ আগতে যদি আমি মুখখন পৰিষ্কাৰ নকৰোঁ তেতিয়াহ'লে ৰেষ্ট কৰা সময়খিনিত আমাৰ মুখৰ ভিতৰত বিভিন্ন ধৰণৰ বেক্টেৰিয়াই বাহ ল'ব আৰু সেই বেক্টেৰিয়াই মুখত আপোনাৰ বিভিন্ন ধৰণৰ ইনফেকশ্যন কৰি দিব দাঁতৰ আলুৰ লগতে দাঁতৰ কেভিটি হোৱা দাঁত পকি হোৱা আদি বিভিন্ন ধৰণৰ দাঁতৰ ইনফেকশ্যন আপোনাৰ আৰম্ভ কৰি দিব সেই গতিকে আপুনি ৰাতি শোৱাৰ আগতে ধুনীয়াকৈ এবাৰ ব্ৰাছ কৰি আৰু তাৰ পাছত কুলকুলি কৰি মুখখন গাৰ্গল কৰি যদি আপোনাৰ দাঁতৰ প্ৰব্লেম আছে আৰু যদি আপোনাৰ দাঁতৰ পৰা তেজ পুজ ওলায় তেতিয়াহ'লে কিন্তু আপুনি মেডিকেটেড মাউথ ৱাছ মানে আপোনাক ডক্টৰে যিটো মাউথ ৱাছ ইউজ কৰিবলৈ এডভাইচ কৰিছে সেই মাউথ ৱাছটো ইউজ কৰিব লাগিব আৰু যদিহে আপোনাৰ ধৰক বিশেষ একো প্ৰব্লেম নাই তেতিয়াহ'লে কুহুমীয়া পানীত নিমখ দি হ'লেও কিন্তু আপুনি গাৰ্গল কৰিলে খুব ভাল ফল পাব সেই গতিকে এই কথাকেইটাত গুৰুত্ব দিয়াটো খুব বেছি ইম্পৰ্টেণ্ট আৰু দাঁতৰ আলুবিলাকৰ পৰা যদি তেজ ওলাইছে পুজ ওলাইছে দাঁতৰ আলুত যদি আপোনাৰ প্লেক কেলকুলাছ টাৰ্টাৰ এইবিলাক জমা হৈছে তাৰ পাছত দাঁতত ৰং ধৰিছে লগতে মুখৰ দুৰ্গন্ধ আৰু যদি আপোনাৰ মুখখন শুকাই যায় দাঁতত কেভিটি হৈছে তেতিয়াহ'লে ডেণ্টিষ্টৰ ওচৰত গৈ দাঁতখিনি এবাৰ ক্লিন কৰাই ল'ব আৰু যদিহে দাঁতত আপোনাৰ কেভিটি হৈছে দাঁত পোকে খাইছে তেতিয়াহ'লে সেই তাতো ক্লিন কৰাই পেলাই ফিল আপ কৰা হ'বনে যদিহে আপোনাৰ বিষ হৈছে তেতিয়াহ'লে RCT কৰা হ'বনে কি ট্ৰিটমেণ্ট হ'ব সেই অনুসৰি তাৰ ট্ৰিটমেণ্ট কৰাই ল'লে আপুনি সোনকালে মানে ভাল হৈ উঠিব সেই প্ৰব্লেমটো আৰু আপোনাৰ কোনো ধৰণৰ ডাঙৰ প্ৰব্লেম হোৱাৰ পৰা আপুনি নিজকে বচাব পাৰিব তাৰ পাছত আমি প্ৰতিদিনে দুবাৰকৈ ব্ৰাছ কৰাৰ লগতে ফ্লছিং কৰাটো খুব বেছি প্ৰয়োজন যিহেতু আমি যেতিয়া ব্ৰাছ কৰোঁ তেতিয়াহ'লে আমাৰ দাঁতৰ যিটো ওপৰৰ পাৰ্ট হয় সেই পাৰ্টটো আৰু যিটো চিউইং ছাৰ্ফেচ হয় সেইটো আৰু যিটো ভিতৰৰ লিংগুৱেল ছাৰ্ফেচ হয় সেই পাৰ্টকেইটা চাফা হয় কিন্তু দুটা দাঁতৰ মাজৰ ঠাইখিনি যিটো ইণ্টাৰডাৰ্মেল এৰিয়া বুলি কোৱা হয় সেই ঠাইটুকুৰা পৰিষ্কাৰ কৰিবলৈ ভালদৰে ক্লিন কৰিবলৈ কিন্তু আপুনি ডেণ্টেল ফ্লছ কৰাটো নিতান্তই প্ৰয়োজনীয় সেই গতিকে আপুনি ডেণ্টেল ফ্লছ ইউজ কৰিব লাগে আৰু বহুত লোকে ডেণ্টেল ফ্লছৰ সলনি মানে টুথপিক ইউজ কৰে কিন্তু বাৰে সদায় আপুনি ডেইলি টুথপিক ইউজ কৰাটো আপোনাৰ দাঁতৰ কাৰণে ভাল নহয় যিহেতু টুথপিক যদি আপুনি ডেইলি একেটা জেগাতে যদি এনেকৈ খুচি থাকে তেতিয়াহ'লে সৰু ফাকৰ পৰা আপোনাৰ দুটা দাঁতৰ মাজত এটা মিনিমেল ফাক থাকে এটা সৰু নেচাৰেল ফাক থাকে সেই ফাকটো কিন্তু ডাঙৰ হৈ যাব যদিহে আপুনি ডেইলি টুথপিক ইউজ কৰে তেতিয়া তাৰ পাছত আপোনাৰ যদি দাঁতৰ প্ৰব্লেম আছে তেতিয়াহ'লে গাম কেয়াৰ মেডিচিন দাঁতৰ আলুৰ যদি প্ৰব্লেম আছে দাঁতৰ আলুৰ যদি কিবা ইনফেকশ্যন হৈছে তেতিয়াহ'লে দাঁতৰ আলুৰ কেয়াৰৰ কাৰণে আপোনাক ডক্টৰে মলম দিব নাইবা আপোনাক ড্ৰপছ দিব সেইবিলাক আপুনি ডক্টৰে যেনেকৈ আপোনাক এডভাইচ কৰিছে তেনেকৈ ইউজ কৰিলে আপোনাৰ দাঁতৰ আলুৰ যি প্ৰব্লেম হয় তাৰ পৰা আপুনি ভাল পাব বা সেই প্ৰব্লেমটো আপোনাৰ ঠিক হৈ উঠিব গতিকে এইকেইটা কথাত গুৰুত্ব দিয়াটো খুবেই বেছি প্ৰয়োজন প্ৰতিদিনে দুবাৰকৈ ব্ৰাছ কৰিব লাগে মাউথ ৱাছ
ইউজ কৰিব লাগে, লগতে আপোনাৰ জিভাখনো চাফা কৰিব লাগে আৰু প্ৰতিদিনে কি কয় আপুনি প্ৰতিবাৰ কিবা খোৱা বস্তু খোৱাৰ ফলত এবাৰ কুলকুলি কৰি মুখৰ ভিতৰখন ক্লিন কৰি ল'লেতো খুবেই বেছি ভাল। তেতিয়াহে আপোনাৰ মুখৰ ভিতৰৰ এনভাইৰনমেণ্টটো সুস্থ হৈ থাকিব আৰু তাতে আপোনাৰ মুখৰ ভিতৰত কোনো ধৰণৰ বেক্টেৰিয়া বাহ ল'ব নোৱাৰিব আৰু তেতিয়াই আপোনাৰ কি হয় মুখৰ ভিতৰখনত কোনো ধৰণৰ প্লেক কেলকুলাছ টাৰ্টাৰ এইবিলাকো জমা হ'ব নোৱাৰিব আৰু যেতিয়া প্লেক কেলকুলাছ টাৰ্টাৰ আপোনাৰ দাঁতত জমা হয় তেতিয়া সেই প্লেক কেলকুলাছ টাৰ্টাৰবিলাকে আপোনাৰ দাঁতৰ আলুবিলাক তললৈ লৈ যায় আৰু দাঁতৰ আলুৰ যি ঠাই হয় আলুৰ মানে ঠাই টুকুৰা আলু থকাখিনি জাগা টুকুৰা আপোনাৰ সেই প্লেক কেলকুলাছ টাৰ্টাৰে আৱৰি ধৰে আৰু দাঁতৰ আলুবিলাক তললৈ লৈ যায়, যাৰ ফলত আপোনাৰ দাঁতবিলাক মানে হিলিবলৈ আৰম্ভ কৰে। এই প্ৰব্লেমটো কিন্তু ডায়েবেটিক পেচেণ্টক খুব বেছি পৰিমাণে হোৱা দেখা যায়। সেই গতিকে ডায়েবেটিক পেচেণ্টে মুখৰ কেয়াৰ অন্য লোকতকৈ বেছিকৈ লোৱাটো খুব বেছি প্ৰয়োজনীয়। যদিহে আপোনালোকৰ এই কথাকেইটা ভাল লাগিলে আৰু অলপ হ'লেও উপকাৰী হ'ল তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ডক্টৰ ৰজি বৰা চেতিয়া নামৰ ডেণ্টিষ্ট্ৰী আছাম নামে এটা ইউটিউব চেনেল আছে, তাতো গৈ আপোনালোকে ডেণ্টেল ৰিলেটেড অন্য ভিডিঅ' চাব পাৰে, যাতে আপোনালোকৰ কিছুমান ধৰক ডেণ্টেল ৰিলেটেড নজনা কথা আছে সেইবিলাক জানিব বিচাৰি থাকে, তো তাতে কিছুমান কথা পাব আৰু যদি কিবা কথা আপোনালোকৰ সুধিবলগীয়া থাকে বা জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিলে হ'ব। মই আপোনালোকক যিমান পাৰোঁ সিমানখিনি মানে সহায় কৰিবলৈ চেষ্টা কৰিম আৰু আজিলৈ আহিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত এটা নতুন টপিকৰ সৈতে আৰু আপোনালোকে যদি কিবা জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। মই আপোনালোকক মানে চেষ্টা কৰিম উত্তৰ দিবলৈ আপোনালোকে সোধা প্ৰশ্নবিলাকৰ আৰু আজিলৈ আহিছোঁ। আকৌ নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই আৰু আশা কৰিছোঁ আপোনালোক সুস্থ থাকক সবল থাকক তাৰে কামনাৰে আৰু ভিডিঅ'টো চোৱাৰ বাবে শেষত ধন্যবাদ সকলোকে। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল নাপালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।